হুজাই প্লেয়াৰ্ছ স্পৰ্টছ ক্লাবত উদযাপন কৰা হয় নেতাজী সুভাষ চন্দ্ৰ বসুৰ 127 সংখ্যক জন্মজয়ন্তী। আজাদ হিন্দ ফৌজৰ মুখ্য সেনাধ্যক্ষ নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী উপলক্ষে নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি প্ৰদান কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। বিভিন্ন প্ৰতিষ্ঠান শোভাযাত্ৰাৰ জৰিয়তে সুভাষ চন্দ্ৰ বসুৰ মূৰ্তিত মাল্যদান কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উক্ত কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে জিলা আয়ুক্ত লাচিত কুমাৰ দাস, ভাষিক সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেৱ, হুজাই পৌৰসভাৰ পৌৰপতি চতুৰ্থী ৰাণী বিশ্বাস, জিলা বিজেপিৰ সভাপতি আৰু অন্যান্য বিশিষ্ট সমাজসেৱক। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী আমাৰ যি অমৃতকালৰ কথা কৈছে, আমি স্বাধীনতাৰ এই অমৃতকালত আমাৰ ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল ভাৰত আৰু এখন পূৰ্ণ স্বাধীন দেশ হিচাপে বিশ্বৰ মাজত যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, এই প্ৰয়াস আমি ৰাখিছোঁ।